মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৮ৰ প্ৰশ্ন নম্বৰ ২ত থকা বিয়োগ কৰাৰ পৰা বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে তোমালোকে চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। ক নম্বৰটো দিছিল আমাৰ ৮ মিনিট ২০ ছেকেণ্ডৰ পৰা ৫ মিনিট ৩০ ছেকেণ্ড বিয়োগ কৰিবলৈ কৈছে। মই আৰু এবাৰ তোমালোক আৰম্ভণিতে কৈ থলোঁ যে ভিডিঅ'টো মনোযোগেৰে চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। এতিয়া মন কৰা, আমাক কি কৈছে যে ৮ মিনিট ২০ ছেকেণ্ডৰ পৰা ৫ মিনিট ৩০ ছেকেণ্ড আমাক কি কৰিব দিছে, বিয়োগ কৰিব দিছে, হয়নে? গতিকে দেখাত আমি চোৱা, আমি তোমালোকে বহুতে কেনেকৈ বিয়োগটো কৰিবা যে ছেকেণ্ডৰ তলে ছেকেণ্ড আছে, শূন্যৰ পৰা শূন্য গ'লে ০, ২ৰ পৰা ৩ নাযায়, ৮ৰ পৰা ১ ধাৰে দিলে ১২ হ'ল, ১২ত ৩ গ'লে থাকিব ৯, হয়নে? এবাৰ ৮ৰ পৰা ১ ধাৰে দিছিলোঁ ৭ থাকিল, ৭ৰ পৰা ৬ থাকিলে ২। বহুতে এই আনচাৰটো ২ মিনিট ৯০ ছেকেণ্ড এনেকুৱা ধৰণৰ আনচাৰটো উলিয়ায়। কিন্তু এনেধৰণে আমি আনচাৰটো উলিয়ালে নহ'ব। ইহৰ কাৰণে নহ'ব চোৱা তোমালোকে। এতিয়া চোৱা, ইয়াতে কিমান পালোঁ আমি, ৯০ ছেকেণ্ড পালোঁ, হয়নে? চোৱা ৯০ ছেকেণ্ড পালোঁ, ৯০ ছেকেণ্ড বুলি আমি লিখিব নোৱাৰোঁ। গতিকে এনেধৰণে আমি আনচাৰটো উলিয়ালে নহ'ব। এতিয়া চোৱা, ০ৰ পৰা চোৱা আমি ২০ ছেকেণ্ডৰ পৰা ৩০ ছেকেণ্ড বিয়োগ কৰিব পাৰিম জানো? নিশ্চয় আমি নোৱাৰোঁ। নোৱাৰিলে এই ৮ যে মিনিট আছে, এই ৮ মিনিটৰ পৰা এই যিটো ৮ মিনিট আছে, এই ৮ মিনিটৰ পৰা আমি কি কৰিম, ১ মিনিট এটা কি কৰিম, ধাৰলৈ আনিম। ১ মিনিট মানে কিমান হয়? ১ মিনিট মানে হৈছে ১ মিনিটত কিমান ছেকেণ্ড? ৬০ ছেকেণ্ড। অৰ্থাৎ আমি ইয়াৰ পৰা এই ৮ মিনিটৰ পৰা ১ মিনিট ধাৰে আনিম মানে কিমান ছেকেণ্ড ধাৰলৈ আনিম? ৬০ ছেকেণ্ড ইয়ালৈ আনিম। ঠিক আছে, এইখিনি তোমালোকে মনত ৰাখিবা। ১ মিনিট আনিম মানে ৬০ ছেকেণ্ড। গতিকে এই যে আমি ১ মিনিটটো অনাৰ লগে লগে ৬০ ছেকেণ্ড পালোঁ, ইতিমধ্যে ইয়াতে ২০ ছেকেণ্ড আছে আমাৰ, হয়নে? টোটেল কিমান হ'ল? ৬০ ২০ ৮০ ছেকেণ্ড হ'ল, হয়নে? চোৱাচোন, ইয়াতে ইতিমধ্যে ২০ ছেকেণ্ড আছিল, এই ৮ মিনিটৰ পৰা ১ মিনিট ধাৰলৈ অনাৰ ফলত কিমান হ'ল? আৰু ৬০ ছেকেণ্ড আমি ইয়াতে পালোঁ। টোটেল কিমান ছেকেণ্ড হ'ল? ৮০ ছেকেণ্ড হ'ল। ঠিক আছে, ২০টো কাটি আমি কিমান লিখিলোঁ? ৮০ ছেকেণ্ড লিখিলোঁ। ঠিক আছে, টোটেল ৮০ ছেকেণ্ড। তোমালোকে কিন্তু কাটিব নালাগে, মই জাষ্ট বুজিবৰ কাৰণে তোমালোক কাটি দেখাইছোঁ যে ইয়াতে কিমান ছেকেণ্ড হ'ল? ৮০ ছেকেণ্ড। গতিকে ০ৰ পৰা ০ বিয়োগ কৰা, ০ থাকিব, ৮ৰ পৰা ৩ গ'লে থাকিব ৫। অৰ্থাৎ ৮০ ছেকেণ্ডৰ পৰা ৩০ ছেকেণ্ড বিয়োগ কৰিলে কিমান ছেকেণ্ড পালোঁ? ৫০ ছেকেণ্ড। আৰু ছেকেণ্ডৰ তলে তলে তোমালোকে ছেকেণ্ড লিখিবা। নেক্সট মিনিটৰ তলে তলে তোমালোকে মিনিট লিখিব লাগিব। ৮টোৰ পৰা ১ ধাৰে আনিলোঁ, হয়নে? ১ মিনিট ধাৰে আনিলোঁ মানে কি ৬০ ছেকেণ্ড ধাৰে আনিলোঁ, সেইকাৰণে ২০ৰ লগত ৬০ যোগ হৈ ৮০ ছেকেণ্ড হ'ল। গতিকে ইয়াতে কিমান মিনিট থাকিব? ৭ মিনিট থাকিব। ৭ৰ পৰা ৫ বিয়োগ কৰিলে থাকিব ২ মিনিট। অৰ্থাৎ ইয়াৰে আনচাৰটো আমি পালোঁ ২ মিনিট ৫০ ছেকেণ্ড। আশা কৰিছোঁ বুজি পাইছা। মই আৰু এবাৰ ৰিপিট কৰি দিছোঁ, যিসকল ছাত্ৰ ছাত্ৰী বুজি পোৱা নাই তোমালোকে চাবা আৰু বুজি পোৱাখিনিয়ে স্কিপ কৰিবা। চোৱা, ২০ ছেকেণ্ড আছে, ইয়াতে ৩০ ছেকেণ্ড আছে, ২০ৰ পৰা আমি ৩০ ছেকেণ্ড বিয়োগ কৰিব নোৱাৰোঁ। সেইকাৰণে ৮ মিনিটৰ পৰা ১ মিনিট ইয়াৰে ধাৰলৈ আনিলোঁ। ১ মিনিট মানে আমি জানো ১ মিনিটত ৬০ ছেকেণ্ড। ৬০ ছেকেণ্ড ধাৰলৈ অনাৰ লগে লগে এই ২০টোৰ লগত ৬০ ছেকেণ্ডটো লগ লাগি ৮০ ছেকেণ্ড হ'ল। ৮০ ছেকেণ্ডৰ পৰা ৩০ ছেকেণ্ড বিয়োগ কৰাত আমি ৫০ ছেকেণ্ড পালোঁ, হয়নে? ইয়াতে ৮ মিনিট আছিল, ১ মিনিট ধাৰলৈ ইয়ালৈ লৈ গ'লোঁ, সেইকাৰণে ৬০ ছেকেণ্ড পালোঁ। তো ইয়াত থাকিল ৭ মিনিট। ৭ৰ পৰা ৫ মিনিট বিয়োগ কৰিলে কিমান থাকিব? ২ মিনিট। গতিকে এইটোৱে হ'ব ইয়াৰে ৰাইট এনচাৰ, ২ মিনিট ৫০ ছেকেণ্ড। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰ আনচাৰটো কেনেকৈ উলিয়ালোঁ বুজি পালা। এতিয়া আহা আমি খ নম্বৰটো ঠিক একেটা পদ্ধতিত উলিয়াবলৈ চেষ্টা কৰোঁ। ইয়াতো তোমালোকে কি কৰিব লাগিব? মিনিটৰ তলে তলে মিনিট লিখি ল'ব লাগিব। এতিয়া চোৱা, ইয়াত আছে ২৫ মিনিট, ইয়াত আছে ৪০ মিনিট। ২৫ মিনিটৰ পৰা ৪০ মিনিটটো আমাৰ বিয়োগ কৰিব পাৰিমনে আমি? নিশ্চয় আমি নোৱাৰোঁ। নোৱাৰিলে ইয়াত যিহেতু চোৱা ৪টো ঘণ্টাত আছে, এই ৪ ঘণ্টাৰ পৰা, ঠিক আছে, ইয়াত যে ৪টো ঘণ্টাত আছে, এই ৪ ঘণ্টাৰ পৰা ১ ঘণ্টা আমি কি কৰিম? ধাৰলৈ লৈ আহিম। ১ ঘণ্টাত কিমান মিনিট? ১ ঘণ্টাত হৈছে ৬০ মিনিট, হয়নে? এতিয়া চোৱা, ইয়াত ইতিমধ্যে ২৫ মিনিট আমাৰ আছে, হয়নে? ইতিমধ্যে আমাৰ ২৫ মিনিট আছে। গতিকে এই ১ ঘণ্টা অনাৰ লগে লগে আৰু ৬০ মিনিট হ'ল। ২৫ৰ লগত যদি আমি এই ৬০ মিনিটটো যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি পাম টোটেল ৮৫ মিনিট। অৰ্থাৎ ১ ঘণ্টা অনাৰ লগে লগে ৬০ মিনিট পালোঁ, ইতিমধ্যে আমাৰ ২৫ মিনিট আছিলে, ৬০ৰ লগত ২৫ যোগ কৰি হৈ গ'ল ৮৫ মিনিট। এতিয়া ৮৫ৰ পৰা আমি এই যিটো ৪০ মিনিট আছে এইটো বিয়োগ কৰিব লাগিব। ০ৰ পৰা ০ বিয়োগ কৰিলে থাকিলে ০, ৮ৰ পৰা ৪ বিয়োগ কৰিলে থাকিব, চোৱা ৫ৰ পৰা
চোৱা ইয়াত 85 হ'ব লাগিছিলে মোৰ 40 লিখা গ'ল ঠিক আছে কিমান পালো চোৱা 1 ঘণ্টা মানলৈ 60 মিনিট পালো আৰু 25 মিনিট আগৰ পৰা আছিল টোটাল 85 মিনিট ঠিক আছে 85 লিখি ললো আমি আমাৰ সুবিধাৰ কাৰণে যাতে আমাৰ অংকটো কৰোতে ভুল নহয় 5 ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব 5 8 ৰ পৰা 4 বিয়োগ কৰিলে থাকিব 4 অৰ্থাৎ 85 মিনিটৰ পৰা 40 মিনিট বিয়োগ কৰোতে আমি পালো 45 মিনিট এটা 4 ঘণ্টা আছিল 1 ঘণ্টা আনিলো ইয়ালে হয়নে 3 ঘণ্টা থাকিল 3 ঘণ্টাৰ পৰা 1 ঘণ্টা বিয়োগ কৰিলে কিমান ঘণ্টা থাকিব 2 ঘণ্টা থাকিব অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 ঘণ্টা 45 মিনিট আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা মই আৰু এবাৰ বুজাই দিবলৈ চেষ্টা কৰিছো ইয়াত আমাক দিছিলে 4 ঘণ্টা 25 মিনিটৰ পৰা 1 ঘণ্টা 40 মিনিট আমাক বিয়োগ কৰিব দিছিলে যেহেতু 25 মিনিটৰ পৰা 40 মিনিট বিয়োগ কৰাটো সম্ভৱ নহয় সেই কাৰণে ইয়াত যেটো ঘণ্টাত আছে 4 ঘণ্টা আছিলে 1 ঘণ্টা আমি ইয়ালে ধাৰলে আনিলো ধাৰলে অনাৰ লগে লগে আমি 1 ঘণ্টাত আমি জানো 60 মিনিট পালো ঠিক আছে এটা ইতিমধ্যে 25 মিনিট আছে নহয় 60 ৰ লগত এই 25 মিনিটটো যোগ কৰোতে আমি পালো এই 85 মিনিটটো এটা 85 মিনিটৰ পৰা আমি 40 মিনিট বিয়োগ কৰোতে থাকি গ'ল 45 মিনিট 4 ঘণ্টাৰ পৰা 1 ঘণ্টা ইয়ালে আনিলো অনাৰ পৰা 3 ঘণ্টা থাকিল 3 ৰ পৰা আৰু 1 ঘণ্টা বিয়োগ কৰিলে থাকিব 2 ঘণ্টা অৰ্থাৎ 2 ঘণ্টা 45 মিনিট হ'ব ইয়াৰে শুদ্ধ উত্তৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা যদি বুজি পাইছা আমাৰ অনলাইন ক্লাছৰ বিষয়ে তোমাৰ বন্ধু বান্ধৱীসকলক জনাবলৈ নাপাহৰিবা যাতে তেওঁলোকে উপকৃত হ'ব পাৰে এতিয়া চোৱা নেক্সট তোমালোকে গ নম্বৰত আমাক কি দিছে চোৱাচোন গ নম্বৰটোত আমাক দিছিল যে 6 ঘণ্টা 15 মিনিট 20 সেকেন্ডৰ পৰা 3 ঘণ্টা 30 মিনিট 25 সেকেন্ড আমাক বিয়োগ কৰিবলৈ কৈছে আমি ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰো ইয়াতো চোৱা আমি ধাৰে আনিব লাগিব কাৰণ 20 সেকেন্ডৰ পৰা 25 সেকেন্ড বিয়োগ কৰিব আমি নোৱাৰিলে এই 15 মিনিটৰ পৰা আমি কি কৰিম 1 মিনিট এটা ধাৰলৈ আনিম 1 মিনিট ধাৰলৈ অনা মানে কিমান পালো 1 মিনিটত আমি পালো 60 সেকেন্ড ইতিমধ্যে ইয়াতে কিমান সেকেন্ড আছে চোৱাচোন ইতিমধ্যে ইয়াতে আছে 20 সেকেন্ড তে এই 60 সেকেন্ডৰ লগত এই 20 সেকেন্ডটো যদি আমি যোগ কৰি দিও তেতিয়া হলে আমি কিমান সেকেন্ড পাম তোমালোকে চোৱাচোন তেতিয়া হলে আমি পাম টোটাল 80 সেকেন্ড হয়নে কিমান পালো 80 সেকেন্ড বুজি পালানে 1 মিনিট ধাৰলৈ আনিলো 1 মিনিটত 60 সেকেন্ড ইতিমধ্যে আমাৰ 20 সেকেন্ড আছিল 60 ৰ লগত 20 যোগ কৰিলে টোটাল কিমান সেকেন্ড হৈ গল 80 সেকেন্ড হল তে 80 সেকেন্ডৰ পৰা 25 সেকেন্ড আমি বিয়োগ কৰিব লাগিব 0 ৰ পৰা 5 বিয়োগ যাবনে নিশ্চয় আমাৰ বিয়োগ নাযায় বিয়োগ নগলে আমি কি কৰিম 8 ৰ পৰা 1 ধাৰে আনিম 10 হল 10 ৰ 5 হলে থাকিব 5 এটা 1 ধাৰে নিলো 7 থাকিল 7 ৰ 2 গলে থাকিব 7 ৰ 2 গলে থাকিব ইয়াতে 5 হয়নে অৰ্থাৎ আমি কিমান পালো আমি পালো 55 সেকেন্ড ঠিক আছে আমি 55 সেকেন্ড পালো এতিয়া চোৱা ইয়াত 15 মিনিট আছিল হয়নে 15 মিনিটৰ পৰা আমি কি কৰিলো 1 মিনিটত ইয়াত ধাৰলৈ লৈ গলো গতিকে এই 15 মিনিটৰ ঠাইত কিমান মিনিট থাকিব 14 মিনিট 14 মিনিটৰ পৰা 30 মিনিট বিয়োগ কৰিব পাৰিম নে চোৱা মই 15 মিনিট আছিল 1 মিনিট ইয়াৰ ধাৰলৈ নিলো গতে 14 মিনিট থাকিল ইয়াতে তলত লিখি লৈছো আমাৰ সুবিধাৰ কাৰণে এই 14 মিনিটৰ পৰা 30 মিনিট বিয়োগ কৰাটো সম্ভৱ জানো নিশ্চয় সম্ভৱ নহয় নহলে আমি এই 6 ঘণ্টাৰ পৰা 1 ঘণ্টা আমি কি কৰিম লৈ আহিম এইফালে 1 ঘণ্টা আনিলে 1 ঘণ্টাত কিমান মিনিট 1 ঘণ্টাত হৈছে 60 মিনিট ঠিক আছে 1 ঘণ্টা 60 মিনিট গতি ইতিমধ্যে আমাৰ ইয়াতে 14 মিনিট আছিলে নহয় এই 14 মিনিটৰ লগত এই 60 মিনিটটো আমি যোগ কৰিম 4 লগত 0 যোগ কৰিলে 4 6 একে হৈ গল 7 টোটাল কিমান মিনিট পালো আমি 76 মিনিট পালো 7 10 4 ঠিক আছে 76 ৰ পৰা 30 বিয়োগ কৰিম 4 ৰ পৰা 0 গলে 4 থাকিব 7 ত 3 গলে 4 থাকিব কিমান পালো আমি 44 মিনিট পালো এতিয়া 5 ঘণ্টাৰ পৰা 1 ঘণ্টা ধাৰলৈ নিছিলো গতিকে ইয়াত 6 ঘণ্টাৰ পৰা 1 ঘণ্টা ধাৰলৈ নিছিলো গতিকে ইয়াত থাকিল 5 ঘণ্টা 5 ৰ পৰা 3 ঘণ্টা বিয়োগ কৰিলে থাকিব 2 ঘণ্টা এইটোৱে হ'ব ইয়াৰ উত্তৰ 2 ঘণ্টা 44 মিনিট আৰু 55 সেকেন্ড আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা যে ছাত্ৰ-ছাত্ৰী বুজি পোৱাত অসুবিধা হৈছে তোমালোকে 2-3 বাৰ ৰিপিট কৰি ভিডিঅটো চাবা তেতিয়াহে তোমালোকে বুজি পাবা মই জানো বহুত ছাত্ৰ-ছাত্ৰীৰ এটা কোৱেশ্চনৰ আনসাৰ বুজি পোৱাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন তোমালোকে হবা গতিকে 2-3 বাৰ তোমালোকে চাবা তাৰ পিছতো যদি তোমালোকে বুজি নোপোৱা তেতিয়া হলে আমাৰ WhatsApp নম্বৰ তোমালোকে লিখি লোৱা WhatsApp নম্বৰটি হৈছে 9954174571
এই নাম্বাৰটো তোমালোকে আমাক মেছেজ কৰিবা ঠিক আছে আমি বুজাই দিবলৈ তোমালোকক ধুনীয়াকৈ চেষ্টা কৰিম এতিয়া নেক্সটটো তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ ঘ কুৱেশ্যনটি আছিল যে 12 ঘণ্টা 20 মিনিট 45 সেকেন্ডৰ পৰা 8 ঘণ্টা 40 মিনিট 15 সেকেন্ড বিয়োগ কৰিব দিছে তো আমি সেকেন্ডৰ তলে সেকেন্ড লিখিলো এটা 45 সেকেন্ডৰ পৰা 15 সেকেন্ড আমি ধুনীয়াকৈ বিয়োগ কৰিব পাৰিম তো 5 ৰ পৰা 5 গলে থাকিব 0 4 ৰ 1 গলে থাকিব 3 অৰ্থাৎ 45 সেকেন্ডৰ পৰা 15 সেকেন্ড বিয়োগ কৰোঁতে আমি কিমান পালো আমি পালো 30 সেকেন্ড মিনিটৰ তলে আমি মিনিট লিখিলো ঠিক আছে 20 মিনিটৰ পৰা 40 মিনিট বিয়োগ কৰাটো সম্ভৱ নহয় আমি কি কৰিম এই 12 ঘণ্টাৰ পৰা 1 ঘণ্টা ইয়ালে লৈ আহিম 1 ঘণ্টাত কিমান মিনিট 60 মিনিট ইতিমধ্যে আমাৰ কিমান মিনিট আছে 20 মিনিট এই 20 মিনিটটো যদি আমি ইয়ালে লৈ আহো 60 এ 20 কিমান মিনিট হ'ব 60 এ 20 হ'ব 80 মিনিট গতিকে এই যে 80 মিনিট আমি পালো এই 80 মিনিটৰ পৰা আমি 40 মিনিট বিয়োগ কৰিম 0 গলে থাকিব 0 8 4 গলে থাকিব 4 80 মিনিটৰ পৰা 40 মিনিট বিয়োগ কৰোঁতে আমি পাৰো 40 মিনিট নেক্সট ঘণ্টাৰ তলে ঘণ্টা লিখা ইয়াত 12 ঘণ্টা আছিল 1 ঘণ্টা ধাৰলৈ ইয়াত 60 মিনিট পালো হয়নে 12 ৰ পৰা 1 ঘণ্টা বিয়োগ কৰিব লাগিল বিয়োগ কৰি থাকিল 11 11 ৰ পৰা 8 বিয়োগ কৰিলে কিমান থাকিব 11 ৰ পৰা 8 বিয়োগ কৰিলে থাকিব 3 গতিকে আমি আনসাৰটো কি পালো 3 ঘণ্টা 40 মিনিট আৰু 30 সেকেন্ড এইটোৱে হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এনে ধৰণে তোমালোকে ইয়াৰ আনসাৰসমূহ উলিয়াব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে উঙ নম্বৰটো চোৱাচোন উঙ নম্বৰত দিছিল 9 দিন 15 ঘণ্টা 40 মিনিটৰ পৰা 3 দিন 18 ঘণ্টা 50 মিনিট আমাক বিয়োগ কৰিবলৈ কৈছে এতিয়া চোৱা 40 মিনিট আছে 40 মিনিটৰ পৰা 50 মিনিট বিয়োগ কৰিব পাৰিমনে আমি 50 মিনিট আমি 40 মিনিটৰ পৰা বিয়োগ কৰিব নোৱাৰো নোৱাৰিলে আমি কি কৰিম তোমালোকে চোৱাচোন যদি আমি বিয়োগ কৰিব নোৱাৰো আমি এই যে ঘণ্টাত আমাক দিয়া আছে এই ঘণ্টাৰ পৰা অৰ্থাৎ ইয়াৰে পৰা 15 ঘণ্টা দিয়া আছে নহয় এই 15 ঘণ্টাৰ পৰা 1 ঘণ্টাত হৈছে 60 মিনিট এই 60 মিনিট কি কৰিম ধাৰলৈ আনিম ঠিক আছে তেতিয়া আমি ইয়াৰ আনসাৰটো উলিয়াব পাৰিম ইতিমধ্যে আমাৰ ইয়াতে 40 মিনিট আছিলে হয়নে 1 ঘণ্টাটো ধাৰলৈ অনাৰ লগে লগে আৰু আমি 60 মিনিট পাই গলো গতিকে টোটেল আমাৰ কিমান মিনিট হ'ল চোৱা 6 4 হৈ গ'ল 10 কিমান মিনিট হ'ল আমাৰ 100 মিনিট হ'ল ইয়াতে ঠিক আছে টোটেল আমাৰ 100 মিনিট হ'ল দে চোৱা 100 ৰ পৰা যদি আমি 50 বিয়োগ কৰো 0 ৰ পৰা 0 বিয়োগ কৰিলে থাকিব 0 10 ৰ 5 গলে থাকিব 5 অৰ্থাৎ 100 মিনিটৰ পৰা 50 মিনিট বিয়োগ কৰিলে 50 মিনিট থাকিব এতিয়া ইয়াতে আছিলে কিমান ঘণ্টা ইয়াতে আছিলে 15 ঘণ্টা কিন্তু আমি 1 ঘণ্টা আমি ইয়ালে ধাৰলৈ নিছিলো অৰ্থাৎ 60 মিনিট পালো ধাৰলৈ নিতে গতিকে ইয়াতে কিমান ঘণ্টা থাকিল 15 ঘণ্টাৰ ঠাইত 14 ঘণ্টা থাকিল এতিয়া তোমালোকে মন কৰা যে 14 ঘণ্টাৰ পৰা 18 ঘণ্টা বিয়োগ কৰিব পাৰিম নে নিশ্চয় আমি নোৱাৰিলে ইয়াত যেটো আমাক দিনত দিয়া আছে 9 দিন ইয়াৰ পৰা 1 দিন আমি ধাৰলৈ আনিম 1 দিনত কিমান ঘণ্টা 24 ঘণ্টা আৰু 24 ঘণ্টা ইয়াৰ পৰা ইয়ালে ধাৰলৈ আনিম ঠিক আছে এতিয়া চোৱা ইতিমধ্যে আমাৰ ইয়াত 14 ঘণ্টা আছিল আৰু 1 দিন এটা ইফালে অনাৰ লগে লগে 1 দিনত হৈছে 24 ঘণ্টা টোটেল কিমান ঘণ্টা পাম চোৱা 4 4 8 2 1 3 টোটেল আমি পালো ইয়াতে 38 ঘণ্টা 38 ঘণ্টাৰ পৰা এতিয়া 18 ঘণ্টা বিয়োগ কৰিব লাগিব 18 গলে থাকিব 0 3 ৰ গলে থাকিব 2 ঘণ্টাৰ তলে আমি কি লিখিব লাগিব ঘণ্টা লিখিব লাগিব ঠিক আছে গতিকে কিমান পালো 20 ঘণ্টা এটা চোৱা 9 দিন আছিল এক দিন ইফালে লৈ গলো নিউতে 24 ঘণ্টা পালো গতিকে 9 ৰ ঠাইত 8 থাকিব 8 ৰ পৰা 3 গলে থাকিব 5 অৰ্থাৎ আমি বিয়োগ কৰোতে আমি পালো যে 5 দিন 20 ঘণ্টা আৰু 50 মিনিট এইটোৱে হৈছে ইয়াৰে উত্তৰ ইয়াৰে সম্পূৰ্ণ উত্তৰখিনিৰ লগতে তোমালোকে পিডিএফ সমূহ আমাৰ এপত পাবা যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়াই ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰে প্ৰত্যেকটো লেকচনৰে কোৱেশ্চন আনসাৰ তোমালোকে পাবা কিবা যদি তোমালোকৰ বুজি নোপোৱা থাকে আমাক হোৱাটছআপত তোমালোকে যিকোনো সময়তে আমাক সুধিব পাৰিবা আমি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম